নমস্কাৰ নতুনকৈ নিয়মীয়া হোৱা এছএছএ কন্টেক্সুৱেল আৰু ষ্টেট পুলৰ শিক্ষক শিক্ষয়িত্ৰীসকলে পুনৰ এক অনলাইন আবেদন কৰিব লাগিব ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ তৰফৰ পৰা এক নোটিছ যোগে এই কথাটো জনোৱা হৈছে এইখন হৈছে 1/9/2024 তাৰিখে প্ৰকাশ পোৱা এক বিশেষ নোটিছ আৰু এই নোটিছখনৰ জৰিয়তে এই কথাটো জনোৱা হৈছে এতিয়া কোনবিলাক এই শিক্ষক শিক্ষয়িত্ৰীয়ে পুনৰ অনলাইন আবেদন কৰিব লাগিব বা কিহৰ কাৰণে কৰিব লাগিব ভিডিওটোৰ জৰিয়তে ডিটেইলছ জানিবৰ কাৰণে চেষ্টা কৰিম ইয়াতে চাওক এই কথাটো কোৱা হৈছে যে এই ইতিমধ্যে যেহেতু 2 ছেপ্টেম্বৰ তাৰিখে এই শিক্ষক শিক্ষয়িত্ৰীসকলক নিযুক্তিপত্ৰ বিতৰণ কৰা হ'ব আৰু এই নিযুক্তিপত্ৰ বিতৰণ কৰাৰ সময়ত বা সেই সময়ত এটা বিশেষ কথা উল্লেখ কৰা হৈছে ইয়াতে চাওক কোন শিক্ষক শিক্ষয়িত্ৰীয়ে পুনৰ অনলাইন আবেদন কৰিব লাগিব অনলাইন আবেদন তেওঁলোকে কৰিব লাগিব 3/9/2024 ৰ পৰা 8/9/2024 অৰ্থাৎ ছেপ্টেম্বৰ মাহৰ 3 তাৰিখৰ পৰা ছেপ্টেম্বৰ মাহৰ 8 তাৰিখৰ ভিতৰত তেওঁলোকে পুনৰ অনলাইন আবেদন কৰিব লাগিব এটা কোনবিলাকৰ কাৰণে কোনবিলাকে কৰিব লাগিব তাৰ কাৰণে কেইটামান কন্ডিশন ধৰি দিয়া হৈছে এটো আপোনালোকে চাওক the candidates who are kept on hold for further verification 834 applicant will be able to log their grievance and documents through the link provided in DWE Assam portal অৰ্থাৎ যিমান বিলাক এই শিক্ষক শিক্ষয়িত্ৰীয়ে এপ্লাই কৰিছিল ৰেগুলাৰ হোম বুলি তাৰে 834 গৰাকী কন্টেক্সুৱেল এছএছএ কন্টেক্সুৱেল আৰু ষ্টেট পুলৰ শিক্ষকৰ এতিয়াও মেৰিট লিষ্টত নাম প্ৰকাশ পোৱা নাই তেওঁলোকক উইথেল কৰি ৰখা হৈছে এই 834 গৰাকী ছাৰ বাইদেৱে কি কৰিব লাগিব তেওঁলোকে পুনৰ অনলাইন আবেদন কৰিব লাগিব এটা নিৰ্দিষ্ট লিংক থাকিব লিংকত গৈ তেওঁলোকে অনলাইন আবেদন কৰিব লাগিব আৰু তাত তেওঁলোকৰ নিৰ্দিষ্ট হয়তো কিছু তথ্য বিচাৰিব সেই তথ্যখিনি তেওঁলোকে দিব লাগিব নিশ্চয় তেওঁলোকৰ তথ্যত কিবা হয়তো খেলিমেলি হৈছে বা হয়তো ডকুমেন্টছ কোনোবাখন শৰ্টেজ আছে তেনেকুৱা ধৰণৰ কিবা কথা হৈছে গতিকে 834 গৰাকী ছাৰ বাইদেউ যিসকলৰ মেৰিট লিষ্টত নাম অহা নাই তেওঁলোকে পুনৰ অনলাইন আবেদন কৰিব লাগিব এক নম্বৰ 2 নম্বৰ the candidates who have already been selected in the final select list and will get their appointment letter but if there is any mismatch in their district or school etc will be able to log their grievance through another link in the DWE Assam portal আৰু বাকি যি 23000 ৰতকৈ বেছি ছাৰ বাইদেৱে এপইন্টমেন্ট লেটাৰ পাব এই এপইন্টমেন্ট লেটাৰ পোৱা ছাৰ বাইদেউ সকলৰ ভিতৰত যদি কোনোবা ছাৰ বাইদেউৰ বিদ্যালয় বা জিলাৰ ক্ষেত্ৰত খেলিমেলি সৃষ্টি হৈছে কাৰণ ইতিমধ্যে এটা কথা ঘোষণা কৰি দিয়া হৈছে শিক্ষক শিক্ষয়িত্ৰীসকলে সেইখন বিদ্যালয়তে কি পাব এপইন্টমেন্ট পাব আৰু সেইখন জিলাতে ইতিমধ্যে এপইন্টমেন্ট পাব সেইখন বিদ্যালয়ত এপইন্টমেন্ট পোৱা মানে সেইখন জিলাতে এপইন্টমেন্ট পাব এই ক্ষেত্ৰত যদি কিবা কাৰণত সেই জিলা বা সেই বিদ্যালয়ৰ ক্ষেত্ৰত খেলিমেলি সৃষ্টি হয় বা বেলেগ জিলাত পাইছে বেলেগ বিদ্যালয়ত পাইছে তেতিয়া হলে এটা নিৰ্দিষ্ট লিংকৰ জৰিয়তে তেওঁলোকে পুনৰ আবেদন কৰিব পাৰিব গতিকে এই দুটা শৰ্ত ধৰি দিয়া হৈছে যদি কাৰোবাৰ এনেকুৱা ধৰণৰ খেলিমেলি সৃষ্টি হয় তেওঁলোকে নিৰ্দিষ্ট লিংকৰ জৰিয়তে এই আবেদন কৰিব লাগিব গতিকে সদাৰ ছাৰ বাইদেউসকল যিসকলে এনেকুৱা ধৰণৰ খেলিমেলিৰ পৰিব তেওঁলোকে নিৰ্দিষ্ট লিংকৰ জৰিয়তে কি কৰিব লাগিব তেওঁলোকে আবেদন কৰিব লাগিব আৰু এটো হৈছে 1/9/2024 তাৰিখে প্ৰকাশ পোৱা এখন বিশেষ নোটিছ আৰু ভিডিওটো যদি এইখিনি কথা কলো আপোনালোকে যিমান পাৰে ভিডিওটো ফৰৱাৰ্ড কৰক যাতে সকলোৱে কথাখিনি গম পায় আগতীয়াকৈ সজাগ সচেতন হৈ থাকিব পাৰে পৰৱৰ্তী পৰ্যায়ত তেনেকুৱা যদি সমস্যাৰ সৃষ্টি হয় সমস্যাখিনি সমাধান কৰিবৰ কাৰণে নিৰ্দিষ্ট লিংকত গৈ তেওঁলোকে কি কৰিব পাৰে আবেদন কৰিব পাৰে ধন্যবাদ Moving towards digital YouTube channel টোৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ চাকৰিৰ খবৰ বিভিন্ন ধৰণৰ এডভাৰটাইজমেন্ট বিভিন্ন ধৰণৰ YouTube ৰিলেটেড ভিডিও প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপোনালোকে যদি আজি প্ৰথমবাৰৰ কাৰণে এই YouTube চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশন কৰি থৈ দিব